নমস্কাৰ বন্ধু বান্ধৱীসকল। তো মই আগৰ ভিডিঅ'টোত DLED থাৰ্ড ছেমিষ্টাৰৰ কগনিশ্যন লাৰ্ণিং এণ্ড ছ'চিঅ' কালচাৰেল কনটেক্সট পেপাৰখনৰ ইউনিট 1 কনচেপ্ট এণ্ড প্ৰচেছ অফ লাৰ্ণিং তাৰে প্ৰথম 4টা টপিক আলোচনা কৰিছিলোঁ। আৰু সেই ভিডিঅ'টোত মই পাৰ্ট 1 বুলি এই 4টা টপিকৰ বিষয়ে বৰ্ণনা কৰিছোঁ আৰু তোমালোকক নোটখিনি প্ৰভাইড কৰিছোঁ। চ' আজি মই নেক্সট দুটা টপিক যি আছে আমাৰ 1.5ত কনচেপ্ট এণ্ড টাইপছ অফ লাৰ্ণিং ডিফিকাল্টিজ এণ্ড 1.6 ইণ্ডিভিজুৱেল এণ্ড ছ'চিঅ' কালচাৰেল ডিফাৰেঞ্চেছ ইন লাৰ্ণিং এই দুটা টপিকৰ বিষয়ে আলোচনা কৰিম। চ' আজিৰ প্ৰথম টপিকটো হৈছে 1.5 কনচেপ্ট এণ্ড টাইপছ অফ লাৰ্ণিং ডিছেবিলিটিজ বা ডিফিকাল্টিজ। তো ইয়াৰে প্ৰথম কুৱেশ্যনটো আহিব পাৰে শিক্ষণ অক্ষমতা কি? তো শিক্ষণ অক্ষমতা যাক শিক্ষণ অসুবিধা বুলিও কোৱা হয়, ই এটা এনে অৱস্থা যে আনৰ দৰে কথাবোৰ এজন শিশুক শিকিবলৈ আৰু বুজিবলৈ কঠিন কৰি তোলে। অক্ষমতা হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংবেদনাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাশজনিত সমস্যা। অক্ষমতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱনকালত দেখা দিব পাৰে। কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ডৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। সন্তান জন্মৰ ক্ষেত্ৰত হোৱা বিসংগতি, পৰিৱেশগত কাৰণ, শব্দ প্ৰদূষণ, জল প্ৰদূষণ আৰু বায়ু প্ৰদূষণ, ঔদ্যোগিক বাতাবৰণ, ঔষধৰ অপব্যৱহাৰ, খাদ্যৰ বহুল ব্যৱহাৰ, কিছুমান বংশগত কাৰণ, পুষ্টিহীনতা, নিম্নমানৰ শিক্ষা আৰু শাৰীৰিক, সামাজিক আৰু আৱেগিক কাৰণত এটা শিশুৰ অথবা এজন ব্যক্তিৰ শিক্ষণ বাধাগ্ৰস্ত হ'ব পাৰে। তো দ্বিতীয় কুৱেশ্যনটো হ'ব পাৰে শিক্ষণ বাধাগ্ৰস্ততাৰ প্ৰকাৰসমূহ উল্লেখ কৰা। পঠনৰ অক্ষমতা অৰ্থাৎ ডিছলেক্সিয়া। পঠনৰ অক্ষমতা বা পঠনৰ বিশৃংখলতা থকা ছাত্ৰই পাঠ এটা পঢ়াৰ কৌশল আয়ত্ত কৰিব নোৱাৰে। সহজ শব্দ, বাক্য গাঁথনি পঢ়িলে অসুবিধা পায়। শব্দবোৰ উচ্চাৰণ কৰোঁতে অনাৱশ্যকভাৱে পুনৰাবৃত্তি কৰে। শব্দ উচ্চাৰণ আৰু বাক্য সজাই পঢ়াৰ ক্ষেত্ৰত অপাৰগ হয়। তো এই ডিছলেক্সিয়া সমস্যা সমাধান কৰা কৌশলসমূহনো কি কি? তো প্ৰথমতে হ'ল পঢ়িবলৈ আৰু পাঠৰ লগত জড়িত প্ৰশ্নোত্তৰ লিখিবলৈ নিৰিবিলি স্থানৰ সুবিধা কৰি দিয়া উচিত। দ্বিতীয়টো হ'ল ডাঙৰ আখৰৰ আৰু দুটা শাৰীৰ মাজত বেছি ফাঁক থকা কিতাপ ব্যৱহাৰ কৰিব লাগে। তৃতীয়টো হ'ল ইতিহাস, বিজ্ঞান অথবা অন্য একেধৰণৰ পৰীক্ষাত বানানৰ ভুল ধৰিব নালাগে। তো চতুৰ্থতে হ'ল এনে শিক্ষাৰ্থীক মুখস্থতকৈ যুক্তি প্ৰয়োগ কৰিবলৈ শিকোৱা উচিত। পঞ্চমটো হ'ল পাঠ্য সামগ্ৰী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পঢ়াৰ সুবিধা কৰিব লাগে। দ্বিতীয়টো শিক্ষণ বাধাগ্ৰস্তৰ প্ৰকাৰ হ'ল ডিছগ্ৰাফিয়া, লিখনৰ অক্ষমতা। এনে অক্ষমতা থকা শিক্ষাৰ্থীয়ে কোনো এটা পাঠৰ আধাৰত লিখাৰ সমস্যাত ভোগে। সঠিকভাৱে শব্দ, বাক্য আৰু বাক্যাংশৰ ক্ৰম অনুসৰি লিখোঁতে প্ৰায়ে লিখন অক্ষমতাত ভোগা ছাত্ৰই বিফল হয়। শাৰী শাৰীকৈ লিখা, আখৰৰ আকাৰ সমানুপাতিকভাৱে লিখা, লিখোঁতে পৰিষ্কাৰকৈ আৰু শুদ্ধ ৰূপত উপস্থাপন কৰা আদিৰ ক্ষেত্ৰত অপাৰগ হয়। ডিছগ্ৰাফিয়া সমস্যাটো সমাধান কৰাৰ কৌশলসমূহনো কি কি? তো প্ৰথমটো হ'ব শিক্ষাৰ্থীক অসাৱধানতাৰে লিখাৰ বাবে গালি দিয়াৰ পৰা বিৰত থাকিব লাগে। মৌখিক পৰীক্ষাৰ ব্যৱহাৰ কৰিব লাগে। তৃতীয়টো হ'ল পাঠদান বাণীবদ্ধ কৰিব পৰাকৈ শিক্ষাৰ্থীয়ে টেপ ৰেকৰ্ডাৰৰ ব্যৱহাৰ কৰিব লাগে। বহল আচৰ বহী আৰু গ্ৰাফ কাগজ ব্যৱহাৰ কৰিব লাগে। তো তৃতীয় আমাৰ শিক্ষণ বাধাগ্ৰস্তৰ প্ৰকাৰ হ'ল ডিছকেলকুলিয়া, মানে গাণিতিক শিক্ষণ অক্ষমতা বা বিশৃংখলতা। শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে প্ৰায় দেখা যায় যে একাংশ শিক্ষাৰ্থী গণিত বিষয়ৰ প্ৰতি আগ্ৰহী নহয়। সংখ্যা, প্ৰতীক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক নুবুজা ছাত্ৰৰ বাবে গণিত এটা দুৰ্বোধ্য বিষয় হৈ পৰে। পৰিপাটিকৈ সংখ্যা বা প্ৰতীক লিখা, গাণিতিক অৰ্থ বুজি পোৱা আৰু গণিতৰ বিষয়বস্তু আয়ত্ত কৰিব নোৱাৰা শিক্ষাৰ্থীক গাণিতিক শিক্ষণ বাধাগ্ৰস্ত বোলা হয়। তো স্থানীয় মান, পৰিমাণ, ধনাত্মক আৰু ঋণাত্মক মান, ধাৰে অনা, হাতে যোৱা আদিৰ দৰে ধাৰণা বুজাত শিক্ষাৰ্থীয়ে অসুবিধা পায়।
ভগ্নাংশ বুজাত অসুবিধা পায়। যোগ বিয়োগ পূৰণ অথবা হৰণ অংকৰ বিন্যাস চিনাক্ত কৰাত সমস্যা হয়। দিন সপ্তাহ মাহ ঋতু আদি সময় জড়িত ধাৰণা বুজাত অসুবিধা পায়। ডিছকেলকুলিয়া অৰ্থাৎ গাণিতিক শিকন অক্ষমতা তাৰ এই সমস্যাবিলাক সমাধান কৰা কৌশলসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল শিক্ষাৰ্থীক গণনা কৰিবলৈ আৰু আঁচ টানিব পৰা কাগজ ব্যৱহাৰ কৰিবলৈ দিয়া উচিত। শিক্ষাৰ্থীক ৰেখাচিত্ৰ ব্যৱহাৰ কৰিবলৈ আৰু গাণিতিক ধাৰণাবোৰ আঁকিবলৈ উৎসাহিত কৰিব লাগে। তৃতীয়টো হ'ল গাণিতিক সমস্যাবোৰৰ বিভিন্ন অংশবোৰ পৃথক কৰিবলৈ ৰঙীন পেঞ্চিল ব্যৱহাৰৰ পৰামৰ্শ দিব লাগে। চতুৰ্থটো হ'ল শিক্ষাৰ্থীক লেখ কাগজ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া উচিত। চতুৰ্থটো শিকন বাধাগ্ৰস্তৰ প্ৰকাৰ হ'ল ডিছঅৰ্ডাৰ অফ লিচেনিং, শ্ৰৱণৰ বিশৃংখলতা। শ্ৰৱণ এটা যৌগিক প্ৰক্ৰিয়া। একাংশ শিক্ষাৰ্থীয়ে অমনোযোগিতা আৰু অহৰহ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি বাস্তৱৰ লগত স্মৃতি ভঁৰালত যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে। এনে শিক্ষাৰ্থীৰ কাৰণে শ্ৰৱণ প্ৰক্ৰিয়াটো এটা বিশৃংখল আৰু অনাগ্ৰহী প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত হয়। ইয়াৰে পিছৰ শিকন বাধাগ্ৰস্তৰ প্ৰকাৰটো হ'ল ডিছঅৰ্ডাৰ অফ স্পকেন লেংগুৱেজ, কথা কোৱাৰ বিশৃংখলতা। বহু সময়ত মনৰ ভাৱ আদান প্ৰদানৰ সময়ত একাংশ ছাত্ৰ ছাত্ৰীৰ খেলিমেলিৰ সৃষ্টি হয়। এনেই বিশৃংখলতাক কথা কোৱাৰ বিশৃংখলতা বুলি কোৱা হয়। সৰল বাক্য গঠন কৰিব নোৱাৰা, কওঁতে শব্দৰ অশুদ্ধ ব্যৱহাৰ, বাক্যৰ সময় আৰু বিশেষণীয় শব্দৰ ব্যৱহাৰ, অপ্ৰয়োজনীয়ভাৱে শব্দৰ ব্যৱহাৰ কৰা, খণ্ডিত ৰূপত ভাৱ প্ৰকাশ কৰা, গুৰুত্বহীনভাৱে মনৰ ভাৱ প্ৰকাশ কৰা, স্পষ্ট ৰূপত মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰা ইত্যাদি এই বিশৃংখলতাৰ লক্ষণ। ইয়াৰে পিছৰ ডিছঅৰ্ডাৰটো হৈছে ডিছপ্ৰেচিয়া। এই ধৰণৰ অসমৰ্থতাত ভগা সকলৰ সমস্যা হ'ল সঞ্চালনমূলক। তেওঁলোকে চকু আৰু হাতৰ মাজত সমন্বয় সাধনৰ অক্ষমতা, ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। নেক্সট আমাৰ টপিকটো হৈছে ইণ্ডিভিজুৱেল এণ্ড ছ'চিঅ' কালচাৰেল ডিফাৰেঞ্চেছ ইন লাৰ্ণিং। চিলেবাছত এইটো ইউনিট নম্বৰ 1ৰ 1.6 ইউনিটত আছে। ইয়াৰে অৰ্থ হ'ল শিকনত ব্যক্তিগত আৰু সামাজিক সাংস্কৃতিক পাৰ্থক্য। এই বিষয়ে মই তলত বহলভাৱে লিখি দিছোঁ, তোমালোকে চাই ল'বা যে শিকন এটা গতিশীল প্ৰক্ৰিয়া যাক বিভিন্ন কাৰকে প্ৰভাৱিত কৰে। এই কাৰকসমূহৰ ভিতৰত ব্যক্তিগত আৰু সমাজ সাংস্কৃতিক পাৰ্থক্যই শিকনৰ ধাৰণ, প্ৰক্ৰিয়া আৰু প্ৰয়োগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিগত পাৰ্থক্য। ব্যক্তিগত পাৰ্থক্যনো কি? ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে যি পাৰ্থক্যবোৰৰ বাবে ব্যক্তি এজন আনজনৰ পৰা পৃথক হয় আৰু তেওঁলোকে অন্যান্য আৰু বিশেষ হয়, সেইবোৰক ব্যক্তিগত পাৰ্থক্য বুলি কোৱা হয়। মনোবৈজ্ঞানিকসকলৰ মতে এজন ব্যক্তি আনজনৰ পৰা শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, চৰিত্ৰ, ভাৱ ভংগী, আগ্ৰহ আদিৰ ক্ষেত্ৰত পৃথক হোৱা দেখা যায়। ব্যক্তিগত পাৰ্থক্যৰ ক্ষেত্ৰ বা প্ৰকাৰসমূহনো কি? প্ৰথমটো হৈছে শাৰীৰিক পাৰ্থক্য। মানুহৰ উচ্চতা, ওজন, ছালৰ ৰং, চকুৰ আৰু চুলিৰ ৰং, হাত আৰু মূৰৰ আকাৰ, বাহু, ভৰি, মুখ আৰু নাকৰ গঠন, অন্তৰ্গত অংগৰ গঠন আৰু কাৰ্যক্ষমতা, মুখমণ্ডলৰ ভাৱ, কথা কোৱাৰ ভংগী আৰু খোজ কঢ়াৰ ধৰণ আদি স্বাভাৱিক বা আৰ্জিত শাৰীৰিক বৈশিষ্ট্যসমূহত দেখা যায়। মানসিক পাৰ্থক্য, এইটো হ'ল দ্বিতীয়টো। মানুহৰ যুক্তি আৰু চিন্তা ভাৱনা, কল্পনা শক্তি, সৃষ্টিশীলতা, মনোনিৱেশ ক্ষমতা আদি বৌদ্ধিক দক্ষতা আৰু সামৰ্থ্যত ভিন্নতা থাকে। এই প্ৰভেদৰ ভিত্তিত তেওঁলোকক সাধাৰণতে অক্ষম, মধ্যম, সীমান্তিক, সাধাৰণ, অতি মেধাৱী আৰু প্ৰভাৱশালী হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। তৃতীয়তে হৈছে মটৰ ক্ষমতাৰ পাৰ্থক্য। মটৰ ক্ষমতাত যথেষ্ট প্ৰভেদ থাকে, যেনে প্ৰতিক্ৰিয়া সময়, কাৰ্যৰ গতি, স্থিৰতা, পেশী আন্দোলনৰ গতি, হাতৰ কুশলতা আৰু ভাগৰ প্ৰতিৰোধ ক্ষমতা। চতুৰ্থতে হ'ল
কৃতিত্বৰ পাৰ্থক্য প্ৰায় একে পৰিমাণৰ বুদ্ধিমত্তা থকা আৰু সমান পৰিমাণৰ শিক্ষা আৰু অভিজ্ঞতাৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ মাজতো কৃতিত্ব আৰু জ্ঞানৰ ক্ষেত্ৰতো পাৰ্থক্য থাকে। তো পঞ্চমতে হ'ল আৱেগিক পাৰ্থক্য। কিছুমান ব্যক্তিত ইতিবাচক আৱেগ যেনে প্ৰেম, স্নেহ আৰু আনন্দ আদি প্ৰধান থাকে আৰু কিছুমানৰ মনত নেতিবাচক আৱেগ অধিক শক্তিশালী হয়। কিছুমান আৱেগিকভাৱে স্থিৰ আৰু পৰিণত আৰু আন কিছুমান আৱেগিকভাৱে অস্থিৰ আৰু অপৰিপক্ক। তো ষষ্ঠতে হ'ল আগ্ৰহ আৰু যোগ্যতাৰ পাৰ্থক্য। ব্যক্তিৰ মাজত নিৰ্দিষ্ট ৰুচি আগ্ৰহৰ সম্পৰ্কত তাৰতম্য ঘটে। ব্যক্তিৰ যোগ্যতাও বেলেগ বেলেগ হোৱা দেখা যায়। কিছুমানৰ যান্ত্ৰিক যোগ্যতা আছে, আনহাতে আন কিছুমানৰ বিদ্যায়তনিক, সংগীত বা কলাত্মক যোগ্যতা আছে। তো সপ্তমতে দিয়া আছে শিকনৰ পাৰ্থক্য। কিছুমানে অধিক সহজে শিকে আৰু আনতকৈ অধিক আৰামত নিজৰ শিকনৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। কিছুমানৰ বাবে শিকন বা মুখস্থ কৰাৰ এটা পদ্ধতি অধিক উপযুক্ত, আন কিছুমানৰ বাবে বেলেগ বেলেগ পদ্ধতি উপযুক্ত। তো ব্যক্তিগত পাৰ্থক্যক প্ৰভাৱিত কৰা দুটা কাৰকনো কি কি? ইয়াৰে নেক্সট প্ৰশ্নটো। তো ব্যক্তিগত পাৰ্থক্যক প্ৰভাৱিত কৰা দুটা কাৰক হৈছে বংশগতি আৰু পৰিৱেশ। বংশগতিয়ে কি বুজায়? ইয়াৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা সকলো বৈশিষ্ট্য বংশগতিক অন্তৰ্ভুক্ত হৈ থাকে। পৰিৱেশ, তাৰ ভিতৰত পৰিয়াল, আৰ্থ-সামাজিক অৱস্থা, সংস্কৃতি, পূৰ্বৰ জ্ঞান, অভিজ্ঞতা আৰু লিংগৰ পাৰ্থক্য আদি অন্তৰ্ভুক্ত। নেক্সট প্ৰশ্নটো হৈছে ব্যক্তিগত পাৰ্থক্যৰ মৌলিক শৈক্ষিক প্ৰভাৱনো কেনেকুৱা? আলোচনা কৰা। তো 1 নম্বৰতে দিয়া হৈছে প্ৰতিজন শিক্ষকে নিজৰ ছাত্ৰ-ছাত্ৰীক ক্ষমতা, আগ্ৰহ, মনোভাৱ, যোগ্যতা আৰু অন্যান্য ব্যক্তিত্বৰ বৈশিষ্ট্যৰ বিষয়ে আকাংক্ষিত জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এই জ্ঞানৰ পোহৰত শিশুসকলক তেওঁলোকৰ সম্ভাৱনাৰ সৰ্বোচ্চ ব্যৱহাৰৰ বাবে ব্যক্তিগত পথ প্ৰদৰ্শন কৰিব লাগে। দ্বিতীয়তে হ'ল কোনো এটা বিশেষ ক্ষেত্ৰত দক্ষতা অৰ্জন বা সফলতা লাভৰ ক্ষেত্ৰত একাকাৰিতা আশা কৰাটো ভুল। তেওঁলোকৰ অস্বাভাৱিক বুদ্ধিমত্তা, পূৰ্বৰ পটভূমি, উপযুক্ত আগ্ৰহ, যোগ্যতা আৰু মনোভাৱৰ অভাৱ আদিৰ বাবে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এটা বা আনটো কৃতিত্বৰ ক্ষেত্ৰত পিছ পৰি থাকে। তৃতীয়টো হ'ল শিক্ষাদানৰ বিশেষ পদ্ধতি আৰু একে ধৰণৰ আৰু কঠিন পাঠ্যক্ৰমৰ দ্বাৰা সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব নোৱাৰে। নেক্সট কুৱেশ্যনটো হ'ব পাৰে যে ব্যক্তিগত পাৰ্থক্য পূৰণত শিক্ষক আৰু বিদ্যালয়ৰ ভূমিকা কেনেকুৱা? যে তাৰে প্ৰথমটো হৈছে এজন শিক্ষক ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি সংবেদনশীল হ'ব লাগে। এজন শিক্ষকৰ প্ৰত্যাহ্বান হ'ল শিশুসকলৰ মাজৰ পাৰ্থক্যসমূহ স্বীকাৰ কৰি সেইবোৰ উদযাপন কৰা আৰু প্ৰতিজন শিশুৰ বিকাশ সৰ্বাধিক কৰিব পৰাকৈ কাৰ্য কৰা। শিকনত ব্যক্তিগত পাৰ্থক্যসমূহ সমাধান কৰাৰ পদ্ধতিবোৰনো কেনেকুৱা? এই প্ৰশ্নটোতে আলোচনা কৰা হৈছে। তো প্ৰথমটো হৈছে পাৰ্থক্যমূলক শিক্ষাদান। শিক্ষাৰ্থীসকলে শৈক্ষিক আৱশ্যকতা, ধাৰণা আৰু শৈলী অনুযায়ী পাঠদানৰ পদ্ধতি পাৰ্থক্য কৰা। উদাহৰণস্বৰূপে কিছুমান অডিঅ' ভিজুৱেল উপকৰণৰ সহায়ত আৰু কিছুমানক বাস্তৱিক কাৰ্যৰ জৰিয়তে শিকোৱা। তো দ্বিতীয়তে হৈছে নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ। প্ৰতিজন শিক্ষাৰ্থীৰ বাবে ব্যক্তিগত লক্ষ্য স্থাপন কৰি সেইমতে সহায় কৰা। তো তৃতীয়তে হৈছে শিক্ষাৰ্থীৰ আৰ্হি আৰু দক্ষতা বুজা। শিক্ষাৰ্থীৰ আৰ্হি, বয়স, জ্ঞানৰ স্তৰ আৰু ধাৰণা শক্তি অনুযায়ী পাঠদানৰ উপায় বিচৰা। চতুৰ্থতে হৈছে দলভিত্তিক কাৰ্য। পাৰ্থক্য থকা শিক্ষাৰ্থীসকলক বিভিন্ন দলে ভাগ কৰি দলগত শিক্ষাৰ মাধ্যমত বিকাশ সাধন কৰা। তো পঞ্চমটো হৈছে আৱেগিক আৰু সামাজিক সমৰ্থন। শিক্ষাৰ্থীৰ মনোবিজ্ঞানৰ প্ৰয়োজনত গুৰুত্ব দি তেওঁলোকৰ আস্থা আৰু মনোবল বৃদ্ধি কৰা। তো ষষ্ঠটো হৈছে প্ৰযুক্তি ব্যৱহাৰ। শিক্ষাৰ্থীৰ আগ্ৰহৰ ভিত্তিত বিভিন্ন শিক্ষামূলক ছফ্টৱেৰ, অনলাইন কণ্টেণ্ট আৰু গেমৰ সহায় লোৱা। নিয়মিত মূল্যায়ন। শিক্ষাৰ্থীৰ অগ্ৰগতি নিৰীক্ষণ কৰি তাৰ ভিত্তিত পাঠদানৰ পদ্ধতি সমন্বয় কৰা। তো ইয়াৰে নেক্সট কণ্টেণ্টটো হৈছে ছ'চিঅ-কালচাৰেল ডিফাৰেঞ্চেছ ইন লাৰ্ণিং। শিকনত সমাজ সাংস্কৃতিক পাৰ্থক্য। এই বিষয়ে মই এটা বহল নোট তোমালোকক দি দিছোঁ।
তো প্ৰথমতে লিখা হৈছে যে শিকনত সমাজ সাংস্কৃতিক পাৰ্থক্যৰ অৰ্থ হৈছে শিক্ষাৰ্থীৰ সামাজিক আৰু সাংস্কৃতিক পৰিপ্ৰেক্ষিতই তেওঁলোকৰ শিক্ষাৰ ধৰণ, দৃষ্টিভংগী আৰু জ্ঞান অৰ্জনৰ পদ্ধতিক কেনেকৈ প্ৰভাৱিত কৰে। এই পাৰ্থক্যসমূহ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক পৰিসৰৰ পৰা উদ্ভাৱিত হয়, যাৰ ভিতৰত নিম্নলিখিত বিষয়সমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ। তো প্ৰথমটো হৈছে ভাষা। শিক্ষাৰ্থীৰ মাতৃভাষা বা কথা পতাৰ ধৰণে শিক্ষাৰ সামগ্ৰীৰ প্ৰতি দৃষ্টিভংগীত প্ৰভাৱ পেলায়। দ্বিতীয়টো হৈছে পৰিয়ালৰ গঠন। পৰিয়ালৰ ভূমিকা আৰু সমৰ্থনে শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি মনোভাৱ আৰু অগ্ৰগতিত প্ৰভাৱ পেলায়। তৃতীয়তে হৈছে লিংগ ভূমিকা। কিছুমান সমাজত শিক্ষাত লিংগ ভূমিকাই শিক্ষাৰ প্ৰতি দৃষ্টিভংগীত প্ৰত্যক্ষ প্ৰভাৱ খাটে। চতুৰ্থতে হৈছে যোগাযোগৰ ধৰণ। কিছুমান শিক্ষাৰ্থীৰ নীৰৱ আৰু অৱলোকনমূলক পদ্ধতি থাকে, আন কিছুমানে মুক্তভাৱে ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰে। তো পঞ্চমতে হৈছে শিক্ষাৰ প্ৰতি মনোভাৱ। কিছুমান সমাজত শিক্ষা সাফল্যৰ মূলমন্ত্ৰ বুলি গণ্য কৰা হয়, আনবোৰত ব্যক্তিগত অভিজ্ঞতা বা হস্ত প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এই সমাজ সাংস্কৃতিক পাৰ্থক্যসমূহে শিক্ষাৰ্থীয়ে শিক্ষাৰ সামগ্ৰী, শিক্ষক আৰু সহপাঠীৰ সৈতে কেনেকৈ সম্পৰ্ক স্থাপন কৰে আৰু তেওঁলোকৰ শ্ৰেণীকোঠাৰ কাৰ্যক্ষমতাত কিমান প্ৰভাৱ পেলায় তাৰ ওপৰত গভীৰ প্ৰভাৱ ঘটায়। এইখিনিয়ে আছিল ইউনিট 1 কনচেপ্ট এণ্ড প্ৰচেছ অফ লাৰ্ণিঙৰ নোটছ। চ' সকলোৱে প্ৰথম ভিডিঅ'টো অৰ্থাৎ পাৰ্ট 1 আৰু এই ভিডিঅ'টো পাৰ্ট 2 চাই পিনে নোটবিলাক টুকি ফেলে পৰীক্ষাত লিখিব পাৰিব। যদি তোমালোকে পাৰ্ট 1টো এতিয়ালৈ চোৱা নাই, দেন মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা চাই ল'বা। যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তোমালোকে কমেণ্টত জনাবা, আৰু যদি ভিডিঅ'টো ভাল পালা তো লাইক কৰিবা, কমেণ্ট কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে DLEDৰ আৰু ভৱিষ্যতলৈ মই নোটছ দি যাব পাৰোঁ।